অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত উত্তাল তামোলপুৰ। তামোলপুৰৰ খোগৰাজ কুমাৰীকাটা আৰু দুৱাৰকুছিত মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ। বাক্সা জিলাৰ তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচীতে উত্তাল অৱস্থানস্থলীত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে হাতে হাতে প্লেকাৰ্ড আৰু আলু পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ আচুৰ। সন্থাই আজি আমি দেখিবলৈ পাইছোঁ যে অসমৰ প্ৰতিটো প্ৰান্ততে আৱশ্যকীয় সামগ্ৰীৰ যিটো মূল্য বৃদ্ধি হৈ আহিছে, আমি সৰ্বসাধাৰণ ৰাইজক যিটো মাধমাৰ সুধাব বিচাৰিছে বিজেপি চৰকাৰখনে, প্ৰথমতে আমি ধিক্কাৰ দিছোঁ আৰু যোগান বিভাগক অতি শীঘ্ৰে এই যোগান মন্ত্ৰীৰ পৰা পদত্যাগ কৰি তেখেতে ঘৰত বহি থাকক, অন্যথা আমাৰ অসমৰ ৰাইজে এই বিজেপি চৰকাৰখনক দ্বিতীয়বাৰ আৰু শাসনত বহাৰ কাৰণে কোনো চিন্তা চৰ্চা নকৰিব। সেয়ে আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে অতি সোনকালে যোগান বিভাগ আৰু আমাৰ যি আৱশ্যকীয় সামগ্ৰী, এই সামগ্ৰীটো অতি সোনকালে মূল্য বৃদ্ধি ৰোধ কৰক, এই আমাৰ কামনা। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচীৰে এই আৱশ্যকীয় সামগ্ৰীৰ কাৰ্যসূচীটো সমাধান কৰিছোঁ। ধন্যবাদ। যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক পদত্যাগৰ দাবী প্ৰতিবাদকাৰীৰ। শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে সমগ্ৰ ৰাজ্যতে ভৱিষ্যতে আৰু অধিক তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব বুলি হুংকাৰ দিয়ে আছুৰ বিষয়ববীয়াই। বাক্সা তামোলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।